পৰ্বতজোৰাত সেলিব্ৰেশ্যন অফ 4th BTR একৰ্ড ডে উদযাপন কাইলৈ ৰাতিপুৱাৰ ভাগত BTR কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা জিলা UPPL দলৰ উদ্যোগত শান্তি উদযাপন প্ৰগতিৰ উপলব্ধিৰে পদযাত্ৰা শুভাৰম্ভ কৰে। কাইলৈ পদযাত্ৰা শুভাৰম্ভ কৰে UPPL দলৰ কেন্দ্ৰীয় উপসভাপতি আফজাল হক চৰকাৰে। বিশাল পদযাত্ৰাৰ ৰেলীৰে ঐতিহাসিক মা মহামায়া মন্দিৰ দেৱালৰ পৰা শোভাযাত্ৰা কৰি আহি 25 হাত কালী মন্দিৰ প্ৰাংগণত পদযাত্ৰা সমাপ্ত কৰে। লগতে সহযোগ কৰে পৰ্বতজোৰা জিলা UPPLৰ সভাপতি প্ৰখেন কুমাৰ ব্ৰহ্ম, সাধাৰণ সম্পাদক সেলিম আহমেদ খান আৰু মুকুল অধিকাৰীকে আদি কৰি UPPL দলৰ কেন্দ্ৰীয় জিলা VCDC প্ৰাইমাৰীৰ লগতে UPPL দলৰ 3 সহস্ৰাধিক কৰ্মীবৃন্দ উপস্থিত থকা পৰিলক্ষিত হয়। বগৰীবাৰীৰ পৰা নুৰ ইছলাম মণ্ডলৰ প্ৰতিবেদন অল আছাম নিউজ 30 দিৱস আমি উদযাপন কৰিলোঁ আৰু এই চতুৰ্থ দিৱস উদযাপন কৰাৰ কাৰণে আমি পৰ্বতজোৰা জিলা কমিটিৰ অন্তৰ্গত আমাৰ UPPL দলৰ কৰ্মকৰ্তা আৰু আমাৰ মিত্ৰ জোঁটৰ BJPৰ কৰ্মকৰ্তাসকলক লগত লৈ আমি মহামায়া মন্দিৰৰ পৰা আৰম্ভ কৰি আমি বগৰীবাৰী কালী মন্দিৰলৈকে আমি পদযাত্ৰা কৰিলোঁ আৰু এই পদযাত্ৰাৰ মুখ্য উদ্দেশ্যই আছিল BTRত প্ৰমোদ বড়োৰ নেতৃত্বত যি UPPL আৰু মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। এই চৰকাৰখন অহাৰ পিছৰ পৰা BTR অঞ্চলত শান্তি সম্প্ৰীতি নিৰাপত্তা ভাতৃত্বৰ লগত মৰ্যাদা সম্পন্ন মানুহে লাইফ এতিয়া জীৱন যাপন কৰিব পাৰিছে। তাৰ লগতে বিভিন্ন শিতানত যিখিনি আমাৰ চৰকাৰী ধন আহে সেইখিনি কোনো ধৰণৰ কৰাপশ্যন নোহোৱাকৈ সেইখিনি আমি সমবিতৰণ সকলো জাতি জনগোষ্ঠীৰ মাজত কৰিব পাৰিছোঁ আৰু গোটেই BTR অঞ্চলত আজি শান্তিৰে মানুহ বসবাস কৰিব পাৰিছে। সেই জয়গানটো আমি আজি পদযাত্ৰাৰ মাজেৰে আমি গালোঁ। কিন্তু এইখন ফিল্ডতে কিন্তু চাম্পা বৰগোহাঁই আহিছিল, তেখেতে কৈছে যে কোনো ধৰণৰ আচলতে চৰকাৰৰ দিনত কোনো ধৰণৰ আচলতে শান্তি হোৱা নাই, অশান্তি বুলি কৈছে তেওঁলোকে। চাম্পা বৰগোহাঁই তেওঁৰ নিজৰ যিটো ৰাজত্ব কাল আছিল তেতিয়া তেওঁ ডেপুটি চিফ আছিল। 2008 চন 2012 চন 2014 চনৰ পৰা আৰম্ভ কৰি এই BTR অঞ্চলত কিমান হাজাৰ হাজাৰ মানুহৰ নিৰহ মানুহৰ হত্যা হৈছে, কিমান হাজাৰ হাজাৰ মানুহৰ ধ্বংসলীলা হৈছে, গৃহহাৰা হৈছে, ভাতৃঘাতী সংঘৰ্ষ হৈছে, গোষ্ঠীঘাতী সংঘৰ্ষ হৈছে, বম্পিং হৈছে, গোলাবৰ্ষণ হৈছে, বিভিন্ন ধৰণৰ হিংসাত্মক ঘটনাই BTR অঞ্চলখন এটা জ্বলন্ত এটা অৱস্থাত আছিল। সেই অৱস্থাৰ সাম কটাৰ কাৰণে আজি তেওঁলোকৰ আজি অলপ এলাহি লাগিছে আৰু যে এই পৰিৱেশটো তেওঁলোকে নিবিচাৰে, মানুহৰ জীৱনৰ নিৰাপত্তা নিবিচাৰে। তাৰে উদাহৰণ হিচাপে তেওঁ এই ফিল্ডত আহি চাম্পা বৰগোহাঁই শান্তি নাই বুলি কৈ গৈছে। যিয়ে নহওক আজি আপোনালোকৰ চৰকাৰ অহা 4 বছৰ হয়, প্ৰায় 4 বছৰ আপোনালোকে পৰ্বতজোৰাৰ ভূমিহীন মানুহক কিমানজন মানুহক ইতিমধ্যে আমাৰ পৰ্বতজোৰা যিটো আমাৰ লেণ্ড এডভাইজাৰী বৰ্ড আছে, লেণ্ড এডভাইজাৰী বৰ্ডৰ আণ্ডাৰত যিখিনি আমাৰ এপ্লিকেশ্যন পৰিছে সেই এপ্লিকেশ্যন হিচাপে যিখিনি মানুহক ফাৰ্ষ্ট পৰ্যায়ত দিব লাগে সেইখিনি দিয়া হৈছে আৰু নেক্সটত আৰু আমাৰ এই অঞ্চলৰ মানুহে আৰু লেণ্ডত যিখিনি পাব লগা মানুহ আছে ভূমিহীন মানুহ তেওঁলোকে পৰ্যায়ক্ৰমে পাই থাকিব। এতিয়ালৈকে পৰ্বতজোৰাত এটা মিটিঙো হোৱা নাই বুলি আমি গম পাইছোঁ। এতিয়া কেইদিন আগত এটা মিটিং হৈছিলে, সেই মিটিঙতো কোনো কাম হোৱা নাই। মিটিং হোৱা নাই বুলি গম পাইছে, আকৌ মিটিং হৈছে বুলি কৈ আছে। এইটো কেনেকুৱা কথা হ'ল? না, মিটিং হৈছে কিন্তু বাকী 3 বছৰ মিটিং হোৱা নাই। সেই ক্ষেত্ৰত লেণ্ড এডভাইজাৰী বৰ্ডটো গঠন হোৱাৰ পিছতহে মিটিং হ'ব লাগিব। বছৰে এবাৰকে লেণ্ড এডভাইজাৰী মিটিং হয়। এইবিলাক কোশ্চেন এতিয়া নহয়। যদি তোমাৰ কিবা ব্যক্তিগত সুধিব লগা আছে আজিৰ যিটো কাৰ্যসূচী লৈ কথা কওক, আজিৰ কাৰ্যসূচীৰ ওপৰত। ঠিক আছে, আজিৰ কাৰ্যসূচীৰ ওপৰত আজিৰ কাৰ্যসূচী হিচাপে পৰ্বতজোৰাত হাগ্ৰামা ৰাজত্ব কালত এই পৰ্বতজোৰা অঞ্চলত হত্যা হৈছিল নে নাই? পৰ্বতজোৰা অঞ্চলত কিডনেপ হৈছিল নে নাই? পৰ্বতজোৰা অঞ্চলৰ মানুহৰ মাজত এই অনাবৰ অঞ্চলৰ পৰা বড়ো অঞ্চলত গ'লে কোনো নিৰাপত্তা আছিল? এই বড়ো অঞ্চলৰ পৰা যদি কোনোবা মুছলিমৰ অঞ্চলত বড়ো মানুহ আহিছিল কোনো নিৰাপত্তা আছিল? আজি এনেকুৱা কোনো ঠাই বিশেষ নিৰাপত্তাহীন আৰু নিৰাপত্তাহীনতা আছে নেকি? সকলোৱে একেলগে মিলি BTR অঞ্চলত বসবাস কৰি আছে। এইটো আমাৰ ডাঙৰ মানৱ সম্পদক যিয়ে মূল্য দিব পাৰে সেয়ে হ'ল প্ৰকৃত নেতা। ঠিক আছে।